মৰমৰ বন্ধু বান্ধৱীসকল, দেখা পাইছে এতিয়া ভাতৰ কাঁহীখন ওচৰত লৈ কেনে খাবলৈ বহিছোঁ আৰু আপোনালোকে যদি খোৱা নাই খাই বৈ ল'বগৈ। আৰু আজি ৰাতিৰ সাঁজত বিশেষ বস্তু আছে, আপোনালোকে ভাল পায় নে নাপায় নাজানো। কুকুৰা ঠেং মানে মুৰ্গী ঠেং, ইপিনে বকফুল, লাই শাক আৰু আপোনাৰ বিলাহীৰ অলপ আঞ্জা দিনৰে বাচি গৈছিল, সেইখিনি লৈ গৈছোঁ। ইপিনে 2 পিচমান মুৰ্গী মাংস আছিল দিনৰ, সেইখিনি লৈছোঁ। ইপিনে দালি আৰু অতিকৈ মোৰ প্ৰিয় ভোট জলকীয়া, পিঁয়াজ। গতিকে মই খাবলৈ ওলাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰক। কুকুৰা ঠেং খুব ধুনীয়া, নোখোৱালে ভাত খোৱা যেনে নাপাওঁ। মজা। কুকুৰা ঠেং মাজে মাজে ভাল লাগে, আপোনালোকে খায় নে নাখায় জনাবচোন কমেণ্টত। ডিচেম্বৰ আহি আছে, কোনে কি পিকনিকৰ প্লেনিং কৰিছে? মোৰ কিন্তু পিকনিকৰ প্লেনিং নাই। ঘৰত গোটেই পৰিয়ালখন একেলগে বহি এমুঠি খাম, সেইখিনিতে সন্তুষ্ট। যিহেতু বিয়া বাৰু পাতিলোঁ, এতিয়া আৰু পিকনিক চিকনিকৰ একো আপোনাৰ আৰু চখ নাই আৰু এইবিলাক। পানী এডোক মানো খাব লাগে মাজে মাজে ভাতত, হয়নে? নহ'লে আপোনাৰ এই যোনটো পাইপ বুলিয়ে ক'লোঁ, ক্লিয়াৰ নহয়। এতিয়া ক্লিয়াৰ। বৰ ধুনীয়া লাগিছে খাই। বিশেষ কোনো ধৰণৰ মাংসত মছলা নিদিওঁ, হালধি, জিৰা, জলকীয়া গুড়ি নিদিওঁ। কাৰণ মছলা আপোনাৰ খাবলৈ সোৱাদ হ'লে কি হ'ব, লিভাৰ শেষ কৰিব লাগে। নাইণ্টি 99% বেমাৰ আপোনাৰ লিভাৰৰ কাৰণে হয়। যিমান পাৰে বাচি খাব। তাৰপিছত যি হয় এইটো ভাগ্যৰ কাৰণে হ'ব পাৰে।
ইতিমধ্যে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, যিহেতু আজি ৰাতি এইখিনিয়ে আছিল। বেছি দীঘলীয়া হ'লে মানুহ বৰিং হয়, আৰু সদায় কোৱাৰ নিচিনা চেনেলটো যিহেতু নতুন, আপোনালোকৰ সঁহাৰি লাগিব। আপোনালোকে যিমান পাৰে, যদি ভাইটি, দাদা, বন্ধু বান্ধৱী যি ভাবে সেইটো হিচাপে মাত্ৰ এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব বাটন টিপি দিলে হয়। তেতিয়ালৈ আকৌ লগ পাম পুনৰ এটা বেলেগ ভিডিঅ'ত, নতুন নতুন বস্তুৰে জুতি লগাই খাম। তেতিয়ালৈ বাই বাই, টাটা আৰু নমস্তে আৰু আসসালামু আলাইকুম।